হাই ফ্ৰেণ্ডছ, মই আপোনালোকৰ মাজত আজি লৈ আহিছোঁ অসমৰ চাহ জনজাতিসকলৰ এটি বিশেষ উৎসৱ কৰম পূজা। কৰম পূজাত কেনেকৈ হয়, কি হয়, সকলোবোৰ কথা এই ভিডিঅ'ৰ ভিতৰত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰম পূজা অসমৰ চাহ জনগোষ্ঠীয়সকলৰ মাজত এক সাৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য অমিল হ'লেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ সৈতে। অসমত কৰম পৰৱ বা কৰম পূজা বছৰৰ তিনিটা সময়ত পালন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক'ৰবাত 3 দিন, ক'ৰবাত 5 দিন আৰু ক'ৰবাত 7 দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপন কৰা কৰম পূজাক ৰাজ কৰম বা ৰাজি কৰম, ডাল কৰম বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা কৰমক বুঢ়ী কৰম বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰমক দ্বিতীয়া কৰম বুলি কোৱা হয়। কৰম পূজাৰ মুখ্য আৰু আকৰ্ষণীয় বিষয়টো হ'ল কৰম জাৱা জগোৱা। কৰম পূজাৰ জাৱা জগোৱা নামৰ অনুষ্ঠানটোৱেই আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ অনুষ্ঠান বুলি গণ্য কৰা হয়। ইয়াত মুখ্যতঃ গাভৰুসকলে আগভাগ লয়। এওঁলোকক কৰমতি আখ্যা দিয়া হয়। এই পূজাৰ 5 বা 7 দিন মানৰ পৰা ব্ৰতত থাকি ঢোল, তাল, বাঁহী আদি বজাই নৈবেদ্য সহকাৰে নৈৰ ঘাটলৈ গৈ গা ধুই আৰতি কৰি লগত নিয়া নতুন পাচি এটাত সকলোৱে একো আজিলৈকে বালি ভৰাই তাতে কৰমতিসকলে নিয়া মাটিমাহ, বুটমাহ, মগুমাহ, ধান, বজৰা, সৰিয়হ আদি ব্যক্তিগতভাৱে চিন ৰাখি সকলোৱে খিচিৰি দিয়ে। নিৰ্দিষ্ট পূজাৰ দিনলৈ মাহ, সৰিয়হ আদিয়ে গজালি মেলা অৱস্থাটোকে জাৱা বোলা হয়। শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰা হয়। এই পূজাত মূলতঃ ধৰ্ম আৰু কৰ্মৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হয়। কৰম পূজাত বিশেষকৈ জাৱাত ঝুমুৰ বা ঝুমুৰি গীত নৃত্যৰ বিশেষ ভূমিকা আছে। কৰম জাৱাৰ প্ৰথম দিনা কৰ্মতী বা নাৰীসকলক প্ৰাধান্য দি ঝুমুৰি গোৱা হয়। ঝুমুৰি গীত আৰু নৃত্যৰ আৰম্ভণি শ্ৰীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে গীত-মাত পৰিৱেশন কৰা হয়। এই গীতবোৰত শ্ৰীকৃষ্ণৰ লীলা খেলা আৰু ৰামায়ণ মহাভাৰতৰ কাহিনী বৰ্ণোৱা হয়। কৰম পূজা আৰম্ভ হোৱাৰ আগে আগে বয়োজ্যেষ্ঠ এজনে ঝুমুৰ গীত গাই আখৰাখন আৰম্ভ কৰি দিয়ে আৰু তেনেকৈয়ে নাচি বাগি গোটেই ৰাতিটো কটায়। পাছদিনা ৰাতিপুৱা ভেঞ্চুৰীয়া গীত গাই আখৰা সমাপ্ত কৰা হয়। কৰ্মতীসকলে 7খন আঞ্জাৰে বাঁহী ভাত খাই কৰম দেৱতাক নৈত উটুৱাই দিয়ে। এই মুহূৰ্তত বিষাদ মনেৰে ঝুমুৰি গোৱা হয়। শেষত ঝুমুৰি গীতেৰে কথা কটাকটি কৰি ডেকা গাভৰুসকল ঘৰমুৱা হয় আৰু কৰম পূজাৰ সামৰণি পৰে। চ' গাইজ, আজিৰ ভিডিঅ' ইমানলৈ। আকৌ এটা নেক্সট ভিডিঅ'লৈ লগ পাম।